আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই কাৰণেই দেখি শুনি কিছুমান কথা নিজেও পৰিস্থিতিত ভুগি আচলতে সহ্য কৰিব নোৱাৰি নহয় জানো। আমি কিছুমান বহুত ডাঙৰ ডাঙৰ ভুল কৰিছোঁ নেকি বাৰু? আমি অভিভাৱকসকলেই হওক বা চৰকাৰেই হওক আমি ছোৱালীক উচ্চ স্থান দি ল'ৰাসকলক একেবাৰে গুৰুত্ব নিদিয়া নিচিনা কৰি পেলাইছোঁ নেকি বাৰু? সেইবাবে চাগে আজি পৰিণতি হৈছে নেকি চাগে। যদি মোৰ ভুল হৈছে ক্ষমা কৰিব। আৰু মোৰ কথাবোৰ কওঁতে কিছুমানে মন্তব্য প্ৰদান কৰিছে বৰ লেধেমীয়াই কথা ক'লে শুনি ভাল নালাগে, লিখিলে অসমীয়া শব্দ মোৰ ভুল পায়, কৈছে অসমীয়া শব্দও শুদ্ধকৈ লিখিব নাই পৰা। গতিকে তেখেতসকলক কৈছোঁ ভুল হ'লে শুধৰাই দিব। যিবিলাক পৃথিৱীখনত এতিয়া বৰ্তমান ভুল হৈ আছে সেইবিলাকত আপোনালোকে গুৰুত্ব দিয়ক, সেইটো মই কৈছোঁ। আপোনালোকক সকলোকে কৈছোঁ মোৰ কথাখিনিত ভুল হ'ব পাৰে। মই কৈছোঁ যে মই অশিক্ষিত এগৰাকী মহিলা, মই প্ৰথমৰ পৰাই কৈ আহিছোঁ মই শিক্ষিত নহয়। গতিকে এইকণ মাত্ৰ চেষ্টাহে কৰিছোঁ আপোনালোকৰ লগত কিবা দুআষাৰ পাতি সমালোচনা কৰি চলিবৰ বাবে। গতিকে মই কেতিয়াও কোৱা নাই যে মই বহুত বেছি কিবা কিবি জানো। গতিকে আপোনালোকক সেইটোৱে কৈছোঁ যে আপোনালোকে এই ডাঙৰ ডাঙৰ কথা কিছুমান গুৰুত্ব দিয়ক, যিখিনি ভুলৰ বাবে বহুত বেছি অপকাৰ হৈ গৈ আছে। এই যে সামান্য এটা শব্দ ভুল হৈছে, লিখোঁতে হৈ যাব পাৰে, কেতিয়াবা টাইপতো ভুল হৈ যায়। টাইপ কৰোঁতেও এইচ লিখিবৰ সময়ত ৱাই আহি যাব পাৰে, চাবলৈ সময় নাথাকে, কেতিয়াবা হৈ যায়। ঠিক তেনেকুৱা কথা। আৰু কথা কওঁতে চবৰে কথা কোৱাৰ পদ্ধতিবোৰ বেলেগ বেলেগ ধৰণৰ, আৰু কিছুমানে খুব স্পীডত ক'ব পাৰে, আৰু চব কথা স্পীডত কোৱা কথাও নহয়। যিখিনি কথা আলোচনাৰ কাৰণে যোৱা হয় আচলতে সেইখিনি চব কথাবোৰ স্পীডত কোৱা, মুখস্থ কৰা কথা নাথাকে। মনৰ পৰা কিছুমান কথা ওলাই আহে, সেই কথাখিনি অকণমান ৰখিব লগা হয়। আৰু গতিকে যিসকলে শুনি ভাল পায় প্লিজ সেইসকলে শুনিব। গতিকে যিসকলৰ মন্তব্য সেইদৰে প্ৰদান কৰাৰ অভ্যাস আছে তেখেতসকলে কৰিবই বাৰু, মোৰ আপত্তি নাই। তথাপিতো মই কথাষাৰ কৈ লৈছোঁ। মোৰ আজি উদ্দেশ্যটো এইটো যে ছোৱালীবিলাকে ইমান ওপৰলৈ কিয় উঠিছে। যিমান ঘটনা শুনিছোঁ চব ছোৱালীৰে নহয়নে বাৰু? আমি ঘৰবিলাকতো আজিকালি আমি অভিভাৱকসকলে ছোৱালীক যেন বেছি গুৰুত্ব দিয়া হয়, ল'ৰাৰ যেন প্ৰয়োজন নাই। কিছুমান পৰিয়ালত চাবচোন ল'ৰা এটা জন্ম হোৱালৈ আজিকালি পৰিয়াল বহল নকৰে, গতিকে সীমিত পৰিয়াল, গতিকে ছোৱালীয়ে হ'ব। সেইবাবে পৰিয়ালবিলাক সেইদৰেই আমি ছোৱালীক ইমান বেছি গুৰুত্ব দিয়া হৈছে, আমি ল'ৰা বুলি বেলেগকৈ প্ৰয়োজনবোধ কৰা নাই। কিন্তু সেই স্থানটো ৰাখিছেনে বাৰু ছোৱালীবিলাকে? আপোনালোকে নিজে এতিয়া গম পাইছে যিকেইটা ঘটনা বৰ্তমানত হৈ আছে। বৰ্তমান সময়ত যিকেইটা ঘটনা হৈ আছে, প্ৰথম মই ৰমেন বৰুৱা, আমাৰ শিল্পী ৰমেন বৰুৱা ছাৰৰ কথাকে কৈছোঁ। ছাৰেই ক'ম নে দাদাই ক'ম নে, তেখেত সন্মানীয় গতিকে ছাৰ বুলি ওলাইছে বাৰু। কথাটো আপোনালোকে বুজি পাইছেই। তেখেতৰ আজি নিৰুদ্দেশৰ কাৰণ জানো তেখেতৰ কন্যাই নহয় জানো? তেখেতৰ নিৰুদ্দেশ হোৱা আজি কিমান কেইদিন হৈ গ'ল, কাৰণটো কন্যাই নহয় জানো? ঠিক আছে, যদি কন্যা একেবাৰে নিৰ্দোষী হ'লহেঁতেন তেতিয়াহ'লে ইমানকৈ কন্যাৰ ওপৰত কিয় পৰিলেহেঁতেন কথাষাৰ? তেওঁ যদি ইমানেই শুদ্ধ হ'লহেঁতেন, তেখেত নিৰুদ্দেশ হোৱাৰ পাছত হয়তো কোনোবা এজন বা দুজনে ক'লেহেঁতেন নেকি চাগে যে তেখেতৰ কন্যা অকলশৰীয়া হৈ গ'ল, তেখেততো চিন্তা কৰিব এতিয়া পিতৃয়েতো এনেকুৱা কৰিব নালাগিছিলে, অন্ততঃ কন্যাগৰাকীক কিবা এটা জনাব লাগিছিলে। এনেকুৱা ধৰণৰতো কোনেও কোৱা শুনা নাই। মাত্ৰ কইনাৰ ওপৰতেই গোটেইখিনি হৈ আছে কিয়, যদি তেওঁ ইমানেই সত্য আৰু শুদ্ধ নহয় জানো? সেই কাহিনীখিনি শুনাৰ পৰা কেনেকুৱা লাগিছে বাৰু? ৰমেন বৰুৱাৰ কাহিনীখিনিত এতিয়া প্ৰাঞ্জল শইকীয়াই যিখিনি কথা কৈছে সেইখিনি কথা আপোনালোকে লক্ষ্য কৰিছে নাই? প্ৰত্যেকে যিখিনি কথা কৈছে, তেখেতে ইয়ালৈকে কৰে, ৰাতিপুৱা নিজৰ আহাৰ নিজে যোগাৰ কৰে। তেখেতৰ ভাই বোৱাৰী এগৰাকীয়ে কৈছে, সেই সাক্ষাৎকাৰবোৰ চাই আছোঁ, সকলোৱে ভিডিঅ' প্ৰস্তুত কৰি আছে, গতিকে একেখিনিকে মই কৰি থকা নাই। কিন্তু মই আজি উদ্দেশ্যটো এটাই যে সকলো ছোৱালীবিলাকৰ ক্ষেত্ৰতেই যে হৈছে, অকল ৰমেন বৰুৱা নহয়, তেখেতসকলৰ পৰিয়ালততো সেইটো একেবাৰে ঘিণ লগা কাৰ্য হৈছে। যিহেতু ইমান বেছি সন্মানীয় দীপেন বৰুৱা, ৰমেন বৰুৱাৰ পৰিয়াল, তেখেতৰ পৰিয়াল, তেখেতৰ ঘৰখন দেখিলে একদম মানে কেনেকুৱা লাগি যায়, এতিয়া আমি ফটোতেইহে দেখিছোঁ। গতিকে সেই ঘৰখনত প্ৰাঞ্জল শইকীয়াই কৈছেহি আহি যে আমি অহা নাছিলোঁ, এই ঘৰখনলৈ অহাৰ প্ৰয়োজন তেনেকৈ নাছিলে, কিন্তু যিখিনি ইয়াত আহিছিলে মানে শ্বুটিঙৰ কাৰণে কিবাৰ কাৰণে, তেখেতসকলে মানে নাহো নাহো লাগি যায়। আৰু সেই ৰমেন বৰুৱাৰ জীয়েকৰ লগত কোনো ধৰণৰ কথাটো নহয়েই, চকুলৈও চাবলৈ তেখেতসকলে ইচ্ছা নকৰে। তেনেকুৱা ধৰণৰ কথা প্ৰাঞ্জল শইকীয়াই কৈছে, আমি সেইখিনি শুনিছোঁ। আৰু ভাই বোৱাৰীকে কৈছে ৰমেন বৰুৱাৰ যে তেখেতে সদায় নিজৰ আহাৰ নিজে যোগাৰ কৰে, কালৈও ৰখি নাথাকে যে জীয়েকে খাবলৈ দিব, সেইটো কেতিয়াও তেখেতৰ নহয়। তেখেতে নিজেই যোগাৰ কৰি খাই জীয়েকৰ বাবেও থয়হে, যোগাৰ কৰি খাবলৈ মাতে। ঠিক তেনেকুৱা আছিলে মানুহজন, একদম যিদৰে বগা পাঞ্জাবী চাৰ্টটোৰে সৈতে শুদ্ধ মানুহজন, মনে সতি শুদ্ধ, ঠাণ্ডা, কথা বেছি নকয়, তেখেতে নিজে নিজে যিমান পাৰে হজম কৰি গৈ থাকে।
কাৰো লগত তৰ্ক নকৰে। সেই মানুহজনৰ আজি কলংকিত হৈছে জীয়েক, নহয় জানো? এনেই হ'বনে বাৰু? বিয়া দিয়াৰ পাছত এজন স্বামীৰ পৰা আঁতৰি থাকি সন্তানো তেওঁৰ স্বামীৰ লগত আছে, আৰু তেওঁ ঘৰখনত তেওঁৰ নামটো কিয় ওলাব যদি তেওঁ ইমানেই সত্য আৰু শুদ্ধ? তেওঁই জানো এজনী জীয়ৰী নহয় জানো? আমিও আছিলোঁ এটা সময়ত জীয়ৰী, বা এতিয়াও আমাৰ জীয়ৰীও আছে, কিন্তু সেই ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰতে ক'বলৈ গৈছোঁ আমাৰো আছে। কিন্তু এইবিলাক আমি ভুল কৰিছোঁ নেকি বাৰু, যে আমি জীয়ৰীক ইমান বেছি গুৰুত্ব দিছোঁ? যে চৰকাৰখনেও চাবচোন, ছোৱালীকহে পাছ কৰিলে স্কুটিখন দিয়ে, লেপটপটো দিয়ে, কিবা দিয়ে, সেইখিনি ছোৱালীৰ বাবে সুবিধাখিনি বহুত বেছি ছোৱালীক সুবিধা দিছে। পইচা পাতিও পঢ়াৰ ক্ষেত্ৰত কিমান কিমান দিয়া, ল'ৰাবিলাকৰ খুব কম। তেওঁলোকক আমি এইটো অৱহেলা কৰাৰ কাৰণে কিবা আমি দুখ কৰিছোঁ নেকি বাৰু? আৰু আমি অভিভাৱকসকলেও ল'ৰা বুলি ইমান বেছি গুৰুত্ব দিয়া নহয় আজিকালি, চাবচোন। ছোৱালী বুলিলে যিমান বেছি গুৰুত্ব দিয়া হয়, মই মোৰ নিজৰ ক্ষেত্ৰতো কৈছোঁ দেই। গতিকে এইখিনি আমাৰো চাগে অপকাৰে আনিব নেকি? মই এইবিলাক দেখি শুনি মোৰ এইবিলাক অনুভৱ হৈছে। ৰমেন বৰুৱা ডাঙৰীয়াৰ নিচিনা এজন মানুহৰ যেতিয়া এগৰাকী কন্যাৰ অত্যাচাৰত থাকিব নোৱাৰি, তেখেতৰ কন্যা এগৰাকী শিক্ষয়িত্ৰী, আৰু এটা কথা লক্ষ্য কৰিব, প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ কলংক, প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ মূৰত কলংক লৈছে এটা এটা। আৰু কেনেকুৱা শিক্ষা, কেনেকুৱা শিক্ষয়িত্ৰী, মই কিন্তু এইখিনি মই বুজিব পৰা নাই। তেখেতো এগৰাকী শিক্ষয়িত্ৰী, দিনত হ'লে স্কুললৈ যায়, ৰাতি হ'লে মদ্যপান কৰি ঘৰত হুলস্থুল কৰে, পিতৃৰ ওপৰত ইমান বেছি অত্যাচাৰ কৰে, মানসিকভাৱে মানুহজন ভাগি পৰি গৈছে। ভাগি পৰি থাকিব নোৱাৰি তেখেত ঘৰৰ পৰা ওলাই গৈছে। সেই কথাষাৰটো এতিয়া আমি প্ৰত্যেকৰ মুখত আমি শুনিবলৈ পাইছোঁ, নহয় জানো? যদি নহ'লেহেঁতেন তেতিয়াহ'লে চাগে প্ৰত্যেকে ক'বলৈ সাহস কৰিলেহেঁতেন জানো? প্ৰত্যেকেই বেলেগ এটা কথা কিয় কোৱা নাই? বেলেগ কাৰোবাৰ কথা, দীপেন বৰুৱা ভায়েকৰ লগত কিজানি বেলেগ বেলেগকৈ থাকে, ভায়েকৰ লগত কিজানি কিবা আছিলে নেকি, সেইটোতো আমি কোৱা শুনা নাই কোনো। ভায়েক দীপেন বৰুৱা দাদা বহুত বেছি চিন্তিত ককায়েকক লৈ। কৈ আছে চবেই যে বেছি কথা নকয়, তেওঁ সীমিত কথা এটা কয় মাত্ৰ। কিন্তু ককাই ভাইৰ ভিতৰতে কথা বতৰা নহয় যদিও ইজনে সিজনক বহুত ভালকৈ বুজি পায়, যিহেতু সৰুৰ পৰা জন্মৰ পৰা একেলগে থকা, ডাঙৰ হোৱা, এতিয়া ঘৰখনতো একেলগে ইমান বয়সলৈকে আছে। ঠিক আছে, সেয়া কলংক এটা। ৰমেন বৰুৱাৰ কন্যা এগৰাকী শিক্ষয়িত্ৰী, মদ্যপান কৰে ৰাতি, আহি পেলাই পিতৃৰ ওপৰত অত্যাচাৰ কৰোঁতে কৰোঁতে সহ্য সীমা চেৰাই গ'লত এতিয়া তেখেত নিৰুদ্দেশ হ'বলগীয়া হ'ল কলংকিত কন্যাৰ কাৰণে, নহয়নে? তাৰপাছত মই আহিছোঁ, এহাল পিতৃ মাতৃ গুৱাহাটীৰ এটুকুৰা জেগাত ONGCত চাকৰি আছিলে তেখেতৰ। ONGCৰ চাকৰি এজনী ছোৱালীক কিমান বেছি মৰম কৰে, কিমান বেছি বিশ্বাস কৰিব। তেখেতসকলৰ টকা পইচা যিমান আছিলে সম্পূৰ্ণখিনি জানো সেই কন্যাৰেই নহয়? থকা দিনকেইটাত তেওঁলোক থাকিলেহেঁতেন, খালেহেঁতেন, পিছৰখিনি জানো তেওঁৰেই নাছিলে? সেইহাল পিতৃ মাতৃক সেইগৰাকী কন্যাই কৰিলে পথৰ ভিক্ষাৰী, নহয়নে? আপোনালোক সকলোৱে পাই আহিছে, নিউজত চাই আহিছে ৰমেন বৰুৱাৰ আগে আগে হৈ যোৱা কাহিনী এইটো। গতিকে অকণমান তল পৰিছে নিশ্চয়। কথাবোৰ দুদিনমান বহুত বেছি গৰম হৈ থাকে, উত্তপ্ত হৈ থাকে, তাৰপাছতে তল পৰি যায়, নহয় জানো? গতিকে তেখেতসকলৰ এতিয়া কি হৈছে, কি নাই হোৱা, সেইখিনি আমি গম পোৱাই নাই। তেখেতসকলৰ সেয়া কন্যাই কি কৰিলে, মাতৃক মনে মনে কিছুমান কাগজত চাইন কৰালে, কথাখিনি বুজাই নক'লে। মাতৃয়েও নাভাবিলে যে জীয়ৰীয়ে তেনেকুৱা কিছুমান কাণ্ড কৰিব পাৰে, কিবা ভালৰ কাৰণেই কৰিছে বুলি ভাবি তেওঁ কাগজ কিছুমানত চাইন কৰাটো তেওঁ স্বীকাৰ কৰিছে। আৰু সেয়া মই থাম্বনেইলত দি দিছোঁ সকলোখিনি ফটো, আপোনালোকে ইতিমধ্যে নিউজসমূহত দেখিছেই। সেইগৰাকীও এগৰাকী কলংকিত কন্যাই নহয়নে? তেওঁ শিক্ষয়িত্ৰী নে কি মই নাজানো, কিন্তু এগৰাকী কন্যা সন্তান। আৰু সেই কি কৰিলে, তেওঁ লোন লৈ বেংকৰ পৰা টকাখিনি ধাৰ নামাৰি গোটেই ঘৰটো তেওঁলোকৰ বেংকে তলা মাৰি জব্দ কৰি দিলে। তাৰপাছতে পিতৃ মাতৃ থাকিবলৈ জেগা নাই, দিশহাৰা হৈছে, খাবলৈ আহাৰ নাই, ক'ত থাকিব, কি খাব অৱস্থা কৰিছে সেই এগৰাকী কন্যাই নহয় জানো? আমাৰ দুখখিনি ক'ত হৈছে বাৰু? চিন্তা কৰিবচোন। আমি আচলতে তেওঁলোকক উচ্চ স্থান দি বহুত বেছি কিবা ভয় লগা কাম কৰি পেলাইছোঁ নেকি বাৰু? ভাবিবলৈ সময় আচলতে আমাৰ দেৰিয়ে হৈছে নেকি চাগে, এই কথাখিনি আপোনালোকে গুৰুত্ব দিব বুলি মই ভাবিছোঁ। আৰু চৰকাৰখনেও নিৰ্দিষ্টকৈ ছোৱালীক গুৰুত্ব দি থাকি ল'ৰাসকলক একেবাৰে গুৰুত্ব নিদিয়া হ'ল, কিন্তু ছোৱালীয়ে সেই তাৰ মৰ্যাদাকে দিছে। আৰু এটা কথা, এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া টেটৰ চাকৰিখিনি উলিয়াইছিলে, প্ৰথম আমি বহুত বেছি ভাল পাইছিলোঁ যে ইমান MA BA পাছ কৰা ল'ৰা ছোৱালীখিনি এনেই আছে। কিমান ল'ৰাবিলাকে যে ৰিক্সা চলাইছিলে সেইখিনি সময়ত MA পাছ, বহুত বেয়া লাগিছিলে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই টেটৰ পৰীক্ষাৰ কথাটো উলিয়াই পেলালে, তাৰপাছতে বহুত বেছি ল'ৰা ছোৱালীবিলাকৰ চাকৰি হ'ল, বহুত বেছি আশীৰ্বাদ পাইছিলে তেখেতে, বা এতিয়াও পাইছে তেখেতে। বহুত বেছি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, বহুত বেছি টেটৰ শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান। বেলেগ চাকৰি নাপালেও টেটৰ শিক্ষক শিক্ষয়িত্ৰী ঘৰে ঘৰে নিচিনাই হ'ল, মোৰ ঘৰত বাৰু নাই।
গতিকে সেই টেটৰ শিক্ষয়িত্ৰীসমূহৰ ভিতৰতে আকৌ বেছিকৈ এই ঘটনাবিলাক হৈছে। ভাল যেনেকৈ হ'ল কালো তেনেকেই হ'ল। টেটৰ শিক্ষয়িত্ৰীবিলাকে এতিয়া সেই শিক্ষয়িত্ৰী যিদৰে সোমাইছে কিন্তু ল'ৰাবিলাকৰ এতিয়ালৈকে মই ৰেকৰ্ড শুনা নাই যে টেটৰ শিক্ষক হৈ পেলাই এনেকুৱা অপকাৰ কাম কৰিছে। কিন্তু ছোৱালীৰ ৰেকৰ্ড আছে। যিকেইজনী মোৰ হাতত এতিয়া বৰ্তমান যিকেইটা ঘটনা মই কৈ আহিছোঁ টেটৰে শিক্ষয়িত্ৰী। কিন্তু ৰমেন বৰুৱা জীয়ৰীৰ কথা মই নাজানো। মোৰ হাতত আছে তেনেকুৱা টেটৰ শিক্ষয়িত্ৰীবিলাকৰ আচলতে মূৰত ধৰিছে পইচাই। একদম ভিখাৰী ঘৰৰ পৰা আচলতে চাকৰিকেইটা পাই গ'ল, পাই পেলাই মানে ক'ব নোৱাৰা হৈ গ'ল। সিহঁতি মাক বাপেককে চিনি নোপোৱা হৈ গ'ল। কিন্তু এইটো যদি নুলিয়ালেহেঁতেন তাৰ আগলৈকে কি অৱস্থা হৈছিলে বাৰু? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ভাল কাম কৰিলে, বহুত তেখেতক কৈছিলোঁ হয় বাৰু। কিন্তু কিয় দিছিলে তেখেতে? এখন ঘৰত অভাৱত ল'ৰা ছোৱালী পঢ়ি ডাঙৰ হৈছে, পঢ়িছে, শিক্ষা হৈছে, যিমানে চাকৰি নাছিলে তেখেতে টেটটো উলিয়াই দিলে, তাৰ বাবে চাকৰিবিলাক হ'ল। তেখেতে এইবিলাক কৰিবৰ কাৰণে দিয়া নাছিলে। তেখেতে দিছিলে ঘৰবিলাকত এটা চাকৰি হ'লে, এতিয়া যিদৰে পুলিচৰ চাকৰিবোৰ তেখেতে তেনেকৈ দিছে ঘোচ ঘাচ নোহোৱাকৈ, ঠিক সেইদৰে চাকৰিটো হ'লে পৰিয়ালটোত পিতৃ মাতৃ সকলোৰে সুখ হ'ব, নহয় জানো? সেয়া এটা ঘটনা। দুটা ঘটনা একেলগে হৈ আছে। সেই ONGC চাকৰিয়াল পিতৃ মাতৃৰ থাকিবলৈ জেগা নোহোৱা হৈছে, কন্যাৰ কাৰণে খাবলৈ এসাঁজ ভাত নোহোৱা হৈছে, ঘৰত বৰতলা লগাই দিছে বেংকে। তেওঁ সেইখিনি কৰিব লাগিছিলে জানো? মাতৃ এগৰাকী কান্দি, পিতৃ এগৰাকী ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে যে তাই তেনেকুৱা কৰিব বুলি ভবা কেতিয়াও নাছিলোঁ। তাইৰে সকলো আছিলে, কাৰণ আমাৰ তাইৰেই সন্তান, নহয় জানো? তাৰ পাছত এটা কাহিনী মই আপোনালোকক কৈ আহিছোঁ, নিজে এটা কাহিনী আৰম্ভণিৰ পৰা কৈ আহিছোঁ। সেইগৰাকীও এগৰাকী কন্যা সন্তানেই, নহয় জানো? টেটৰ মাষ্টৰণী ময়ো কৈ আহিছোঁ। গতিকে সেইগৰাকীও মই ভিডিঅ' প্ৰস্তুত কৰি যিমানে ভালকেই প্ৰস্তুত কৰি আহিছিলোঁ কথাখিনি কৈ, কোনো মানুহে বুজি পোৱা নাছিলে। কিন্তু যাৰ গাত চেকা আছিলে যে পাপীৰ পিঠাত মন, নহয় জানো? তেওঁৰ গাত চেকা আছিলে কাৰণে গাত পাতি লৈ ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে মোক ইমান বেছি বেয়া কথা কৈছে, শব্দ মোৰ সেইবোৰ মুখৰ পৰা নোলায়। ইমান বেছি মোৰ মাৰ নাম কাঢ়ি বেয়াকৈ কৈছে, মোক বেয়াকৈ কৈছে, কৈ থাকক। কিন্তু সেই যে লাজ পোৱা নাই, আচলতে লাজ পাইছে। পাই পেলাই লাজ নোপোৱা হ'লে সিহঁতি মোৰ ভিডিঅ' চাই মোৰ ভিডিঅ'ৰ ওপৰত সিহঁতি কমেণ্ট লিখিবলৈ লাজ কৰে। কিন্তু বাহিৰে মোৰ কাণত সকলো পৰি আছে যে মোৰ ভিডিঅ'ৰ প্ৰভাৱ কিদৰে পৰিছে সিহঁতৰ লগত। কিন্তু প্ৰভাৱ মানে মই কিছুমান জ্ঞান দিবৰ বাবে কথা কৈছিলোঁ, সিহঁতৰ নাম আৰু ফটো মই দিয়া নাছিলোঁ। কিন্তু বৰ্তমান মই সিহঁতৰ ফেচবুকৰ পৰা সংগ্ৰহ কৰি থৈছোঁ সিহঁতৰ গিৰিয়েক ঘৈণীয়েকৰ ফটোসহ। এতিয়ালৈকে মই ফটো দিয়া নাই। মই ফেচবুকৰ পৰা চাৰ্চ কৰি সিহঁতৰ গিৰিয়েক ঘৈণীয়েকৰ জইণ্ট ফটো মই উলিয়াই থৈছোঁ। ইচ্ছা কৰিলে মই কৰিব পাৰোঁ। কিন্তু কুকুৰৰ লগত ভুকি থাকি লাভ আছে জানো? কুকুৰে ভুকিয়েই থাকিব, কিন্তু মই কুকুৰৰ লগত ভুকি থাকিবলৈ বিচৰা নাই। সিহঁতক অকণমান চকুকেইটা মেল খাবৰ বাবে যিমানখিনি কথা মই ইনডাইৰেক্টলি কৈ আছিলোঁ, সিহঁতি শুনিছিলে, ভিডিঅ' চাইছিলে, চাই কিন্তু সিহঁতৰ উল্টা ৰিয়েকশ্যন এতিয়া বেছিহে হৈছে। সিহঁতি মাকৰ ওপৰত অত্যাচাৰ কৰিবলৈ আহিছে। ঘৰলৈ আহি পেলাই সিহঁতি মাকৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰি থৈ গৈছেহি। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক। শিক্ষয়িত্ৰী, মই কৈছোঁৱে সেই পৰিয়ালটো, মই যিটো পৰিয়ালৰ কথা কৈ আছোঁ, গিৰিয়েকো মাষ্টৰ, ঘৈণীয়েকো মাষ্টৰণী, টেটৰ। সিহঁতি মোৰ ভিডিঅ' চালে, চাই পেলাই সিহঁতি লাজ পালে। লাজ পাই লৈ সেইদিনাখন এটা মই ভিডিঅ' দিছিলোঁ আপোনালোকক। ইয়াৰ আগৰ যিটো ভিডিঅ' যে মই গৈ পেলাই সেই মানুহ ঘৰত পূজা ভাগত গৈ পেলাই মই সম্পূৰ্ণখিনি কৰি মেলি মই লাগি ভাগি মানুহ ঘৰৰ উদ্ধাৰ হওক বুলি, পূজা ভাগ হওক বুলি মই অলপমান সহায় কৰি দিলোঁ। সেই ভিডিঅ'টো চোৱাৰ পিছদিনাখন অহা কথা আছিলে ঘৰলৈ। আহি জীয়েক জোঁৱায়েকে মাকৰ ওপৰত যিখিনি অত্যাচাৰ কৰিছে সেইখিনি মোৰ সম্পূৰ্ণ প্ৰমাণ মোৰ হাতত মজুত আছে বৰ্তমান। মই এতিয়া নকওঁ, মোৰ হাতত সম্পূৰ্ণখিনি প্ৰমাণ আছে যে তেওঁলোকে কিখিনি কৰি থৈ গৈছে ঘৰখনত। গতিকে সিহঁতি শিক্ষক নে কুকুৰ? কুকুৰ নে কুকুৰণী সিহঁতি? গতিকে মই কুকুৰণীৰ লগত ভুকি থকাৰ স্বভাৱ মোৰ আগৰ পৰাই নাই। মোৰ মাৰ নাম কাঢ়ি কাঢ়ি কথা কৈছে সিহঁতে। মোৰ মায়েও তেনেকৈ ভুকি থকা অভ্যাস নাছিলে। মোৰ মায়ে সন্তান মানুহ কৰি থৈ নিজৰ দায়িত্ব পালন কৰিলে, তেওঁৰ সময় শেষ হ'ল, তেওঁ গুচি গ'ল পৃথিৱীৰ পৰা। তেওঁ কোনো এটা সন্তানৰ পৰা তেনেকুৱা অসভ্যালী ব্যৱহাৰ পোৱা কোনো ৰেকৰ্ড নাই। যিখিনি প্ৰতিপাল মোৰ মাতৃয়ে পাই পেলাই এটা ইমান ডাঙৰ অসুখত চিকিৎসা প্ৰতিপাল পাই মোৰ মাতৃ মৰিলে, তেওঁলোকে জীয়াই থকা অৱস্থাত কৰি খাব পৰা অৱস্থাত মাতৃক ঘৰৰ পৰা খেদি উলিয়াইছে। গতিকে মই তুলনা কৰিবলৈ নাযাওঁ, কুকুৰেই সদায়। গতিকে এই কন্যা সন্তানসমূহক উচ্চ স্থান দি আমি কিমান ভুল কৰিছোঁ আচলতে। মই অৱশ্যে সেই অসভ্যখিনিৰ কথাহে কৈছোঁ, আগলৈ কাৰো নহওক। গতিকে বুজাসকলে বুজিব। কমেণ্টত যাতে কোনোবাই আমাৰো সন্তান আছে, আমাৰো কন্যা সন্তান আছে এনেকুৱা নহওক। মই সেইটোৱে চিন্তা কৰিছোঁ, মোৰো আছে দুজনী কন্যা সন্তান। কিন্তু এই যে ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ,
এইখিনি ভাবিছিলোঁ তেওঁলোকৰ অলপমান জ্ঞান হওক নেকি। তেওঁলোকৰ চৰকাৰী চাকৰি আছে, এতিয়ালৈকে সেইগৰাকী মাতৃয়ে যে ধৈৰ্য ধৰি আছে, পুলিচত দি দিয়া নাই। তেওঁ যদি পুলিচত দি দিয়ে তাহাঁতৰ চাকৰি এটাও নাথাকিব, যিহেতু তেওঁৰ পুত্ৰ সন্তান নাই। গতিকে সেইদিনাখন মই যিদিনাখন মই আকৌ কৈছোঁ পূজা ভাগত গৈ যিখিনি কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰি দিছিলোঁ, সেই ভিডিঅ'টোৰ পিছত প্ৰভাৱ পৰি তেওঁৰ ঘৰত আহি জীয়েক জোঁৱাইকে যিখিনি অত্যাচাৰ কৰি থৈ গৈছে সেইখিনি প্ৰমাণসহ মোৰ হাতত মজুত আছে বৰ্তমান, কিন্তু মই এতিয়াও নাই দিয়া। আৰু ফেচবুকৰ পৰা মই ফটো ইতিমধ্যে সংগ্ৰহ কৰি ৰাখিছোঁ। গতিকে অলপ হিচাপত থাকিলে নিজৰ কাৰণেই ভাল হ'ব। গতিকে এইখিনি মূৰত আচলতে উতলা গৰম পানী ঢালিবৰ হ'ল, উতলা তেল ঢালিবৰ হ'ল। সিহঁতি পিতৃ মাতৃ চিনি পোৱা নাই, ইমান সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানে তেনেকুৱা কৰিছে, আৰু ইহঁতৰ কুকুৰৰ নিচিনা মানুহৰ মগজত কি আছে নহয় জানো। ইমান সম্ভ্ৰান্ত ৰমেন বৰুৱাৰ নিচিনা ঘৰৰ পৰিয়ালত কন্যাই যেতিয়া মদ খাই মদ্যপান কৰি যেতিয়া দিনত শিক্ষয়িত্ৰী কৰে, ৰাতি হ'লে মদ খাই আহি দেউতাকৰ লগত অশান্তি কৰে, তেতিয়াহ'লে আৰু এই কুকুৰ চবৰ লগত আৰু বেলেগ কিবা আছে জানো? নাই নহয়। গতিকে আজি মই ভিডিঅ'টো সেইবাবে প্ৰস্তুত কৰিলোঁ, আপোনালোকে নিজে বিচাৰ কৰি চাবচোন। এই কন্যা সন্তানক উচ্চ স্থান দি এই যে ল'ৰাবিলাকক বহুত মানুহৰ ঘৰত দেখিছোঁ গুৰুত্বটো একেবাৰে বহুত মানুহৰ ঘৰত বুলি নহয়, আচলতে চৰকাৰখনেই গুৰুত্ব দিয়া নাই, আৰু বহুত বেছিকৈ ছোৱালীক গুৰুত্ব দি সংসাৰখন সামৰি পেলাই ছোৱালীয়ে হ'ব বুলি কিছুমানৰ ঘৰতো এজনী ছোৱালীটোৱে সামৰিছে। গতিকে ভগৱানে নকৰক আপোনালোকৰ বিপদ নহওক। কোনোবাই চাব বুলি নহয়, অৱশ্যে মোৰ ল'ৰাও আছে ছোৱালীও আছে, কিন্তু মোক কোনোবাই চাব বুলি মই হেৰি কৰা নাই। কিন্তু মোৰ পৰিৱেশ পৰিস্থিতিটো অলপ বেলেগ, যে মোৰ পৰিয়ালত আগৰ সন্তান নাছিলে, গতিকে সন্তান এটা মোৰ পৰিয়ালটোত প্ৰয়োজন, যিহেতু দুজন ককাই ভাই ডাঙৰজনৰ সন্তান নাছিলে। গতিকে যেতিয়া ছোৱালী সন্তান হ'ল তাৰপিছত আকৌ ঘৰখনত ভেটি ৰখীয়া বুলি ল'ৰা এটা প্ৰয়োজন। গতিকে মই কৰ্তব্যহে কৰি গৈছোঁ আৰু মই দায়িত্বহে পালন কৰি গৈছোঁ, মই কিন্তু আশা কৰা নাই। গতিকে সেই আশা যদি কোনোবা পিতৃ মাতৃয়ে কৰি আছে, তেখেতসকলক মই উনুকিয়াই দিবৰ বাবেহে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰ কি হ'ব মই নাজানো, কিন্তু মই আশা কৰি থকা নাই এইবোৰ দেখি শুনি। আৰু আপোনালোককো কৈছোঁ যে আপোনালোকে যাতে কোনো কাৰণত সন্তানৰ ওপৰত আশা কৰি আজি এই যে ৰমেন বৰুৱা ঘৰখনৰ পৰা ওলাই যাবলগীয়া হ'ল, ইমান এজন শিক্ষিত শিল্পী, তেখেতৰ মাত নাই কথা নাই, ইমান শান্ত প্ৰকৃতিৰ, তেখেতে কথাই বেছিকৈ নকয়। সেই মানুহজনক যে এজনী জীয়ৰীয়ে কিমানখিনি কৰিলে তেতিয়া আপোনালোকে পদে পদে শুনি গৈছে, প্ৰতিটো নিউজত আপোনালোকে পাইছে। গতিকে সেইখিনিকে জানি এই বেংকৰ যে লোন লৈ এজনী জীয়ৰীয়ে সেই পিতৃ মাতৃহালক পথ ভিক্ষাৰী কৰিলে, তেতিয়াহ'লে সেই জ্ঞানখিনি এতিয়া আমি ল'বৰ হ'ল। গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ যাতে কোনো সন্তানক উচ্চ স্থান দি সকলো বিশ্বাস কৰি এৰি দি যাতে আপোনালোকো পথ ভিক্ষাৰী হ'বলগীয়া নহয়। আৰু ময়ো কিন্তু সিমান বিশ্বাস মই নকৰোঁ। মই ডাঙৰ কৰিছোঁ, জন্ম দিছোঁ, যে জন্ম নিদিলে নহ'ব, সংসাৰত সন্তান লাগে, ছোৱালী সন্তান হোৱাৰ পিছত ল'ৰা সন্তান লাগে, আৰু মই সিহঁতৰ দায়িত্ব আৰু কৰ্তব্য যিমানকণ পাৰোঁ মই সাধ্য অনুসাৰে মই পালন কৰিহে গৈছোঁ। গতিকে অনুৰোধ জনাইছোঁ, এইখিনিৰ পৰা আমাৰ শিক্ষা ল'বৰ হ'ল, নহয়নে? গতিকে যদি মোৰ ভুল হৈছে ক্ষমা কৰিব, আৰু কি ভুল হৈছে কমেণ্ট কৰি প্লিজ জনাব। যিদৰে মোৰ কথা শুনি বেয়া পোৱাসকলে কমেণ্ট কৰিছে যে মই বৰ লেনিয়াই কথা কওঁ, আৰু লিখাবোৰ মোৰ ভুল হৈছে অসমীয়া শব্দ, ঠিক সেইদৰে আজিৰ ভিডিঅ'টোতো মোৰ যিখিনি ভুল হয় প্লিজ কমেণ্ট কৰি ভালকৈ লিখিব, শুদ্ধ হ'বলৈ ময়ো চেষ্টা কৰিম। ধন্যবাদ, আজিলৈ আহোঁ।